বাবুবিল ৰেলৱে ক্ষেত্ৰত সুৰংগ পথ নিৰ্মাণৰ অনিয়মৰ অভিযোগ ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে স্থানীয় ৰাইজে কাম বন্ধ কৰি দিয়ে। ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে গোসাইগাঁও আৰু পৰ্বতজোৰা দুখন মহকুমাৰ গোসাইগাঁও সদৰ চহৰৰ সংযোগী একমাত্ৰ পথ এইটো। বৃহত্তৰ অঞ্চলৰ ৰাইজে এইখন ৰেল ঘেটেৰে পাৰাপাৰ হৈ আহিছে। বাৰিষা অহাৰ আগতেই পানী জমা হৈছে। বাৰিষা কালত পানীৰে এই পথটো সম্পূৰ্ণৰূপে ভৰি পৰিব আৰু যাতায়াত বন্ধ হৈ পৰিব। ৰাইজে উক্ত কামৰ ক্ষেত্ৰত সাহসীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপ বিচাৰে আৰু বিভাগীয় কৰ্তৃপক্ষক ভালকৈ কাম কৰিবলৈ দাবী জনাইছে। অন্যথা কাম কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিয়ে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইম 10 নিউজ। তো আজি আমাৰ এইটো ৰাস্তা দি আজি 10-15খন গাঁৱৰ মানুহ এইটো কলেজ আমাৰ সন্মুখত এইটো কামটো আমাৰ ফ্লাইঅভাৰ হ'ব লাগিছিল। আমি যেতিয়া ফ্লাইঅভাৰ কামটো চেংচন হৈছে আমি গম নাপাওঁ। কেতিয়াবা মানুহ আহিছিল চেণ্ট্ৰেলৰ পৰা যে ইয়াত আণ্ডাৰগ্ৰাউণ্ড হ'ব নে তো আমি গম নাপাওঁ। কোনে কোনে বা কৈছিল যে আমাক আণ্ডাৰগ্ৰাউণ্ড দিলে হ'ব। তো এতিয়া আমাৰ কলেজখন সন্মুখত তো ঠিক আছে আমি মানিলোঁ যে ফ্লাইঅভাৰ বাদ দি কিনে এইটো চেংচন হৈছে হওক যদি কামটো ভাল হয়। তো আমাৰ গাঁৱৰ মানুহো আছে তাতে জড়িত হৈ কামত। তো আমি এইটো কাৰণে আমি একো কৰা নাই। তো আজি কালি এবাৰ ঢালাই কৰিছিল। তো মাটি চাটি দি কেনে ঢালাই কৰিছে আৰু তলত আপোনাৰ চেনগ্ৰাবিল দি কেনে ঢালাই কৰিছে। কোনো মেডেলিং নাই। সেইটো কাৰণে সেইদিনা কালি নে পৰহি মানে ঢালাইখন ভাঙি আকৌ সেইবিলাক ঢালাইয়ে উঠাই কেনে ঢালাই আজি তো এইটো কাৰণে আমাৰ গাঁৱৰ মানুহখিনি আহি কৰি দিয়া হ'ল আৰু কণ্ট্ৰেক্টৰ ইয়াত নাথাকে। আমি দেখা নাপাওঁ কণ্ট্ৰেক্টৰটো কেনেকুৱা হৈছে মানে এতিয়া কামটোতো আপোনাৰ একদম এটা ভাল হোৱা নাই। কেনেকৈ কৰি আছে কামটো এতিয়া আপোনাৰ চেনগ্ৰাবিল আৰু মাটি চাটি পেলাই কেনে ৰোলাৰো মাৰা নাই, মেডেলিঙো নাই। 8 ইঞ্চি ঢালাই আছিল, এইটো 6 ইঞ্চি দি আছে। হয়, মানে বিৰাট দুখৰ বিষয়। আমাৰ এইখন বাবুবিল গাঁৱত একচুৱেলি গোসাইগাঁও চাব ডিভিশ্যনৰ পৰা একদম আৰু এটা চাব ডিভিশ্যনৰ কানেক্টিভিটি যিটো পৰ্বতজোৰা কয়, দুটা চাব ডিভিশ্যনৰ কানেক্টিভিটিৰ এটা ৰেল গেট বৃহৎ পৰিমাণৰ এটা গেডাৰিং হয়। ৰোড কানেক্টিভিটি, বৃহৎ ৰোড কানেক্টিভিটি, তাতে একচুৱেলি অভাৰব্ৰিজ হ'ব লাগিছিলে। কিন্তু কিছুমান কণ্ডাক্টৰে, এজন কণ্ডাক্টৰ বিশেষকৈ মানে লোভনীয় কিছুমান প্ৰস্তাৱ, যেনেকৈ টিন শ্বীট দি ওপৰেদি চাল হ'ব, তাৰপিছত ৰোডটো অলপ ওখকৈ হ'ব, লাগিলে ৰেলটো অলপ ওখকৈ দিম, বিভিন্ন ধৰণৰ প্ৰলোভনেৰে আমাৰ এই কামটো ষ্টাৰ্ট কৰে। তাৰপিছত আমি লাহে লাহে লক্ষ্য কৰিছোঁ যে কামটো একেবাৰে মানে বৃহৎ এটা নৰ্দমা আছিল ইয়াতে। এই নৰ্দমাৰ একদম ক'বলৈ গ'লে তলত, একদম তলত, য'ত আমি গোটেই বছৰৰ প্ৰায় 6 মাহমান পানীয়ে পাই থাকিছিলোঁ আগতে। কিন্তু এই নৰ্দমাতে ইহঁতে ৰাস্তাটো কৰিছে আৰু বৰ্তমানে এই সময়তে বৰষাকাল নাই অহাতে অলৰেডি পানীৰে ভৰপূৰ হৈ আছে। আৰু ইহঁতে যিটো ঢালাই কৰিছে একদম কেমিকেল নাই, কোনো কেমিকেল নোহোৱাকৈ একদম কম দামী চিমেণ্টেৰে আৰু মাটিৰে, বালু নহয়, মাটিৰে চেনগ্ৰাবেলৰ ওপৰত ঢালাই কৰিছে, কোনো মেডেলিং নোহোৱাকৈ। আৰু বেছিভাগ কামেই ইহঁতে ৰাতিৰ ভাগত কৰিছে যাতে ৰাইজে গম নোপোৱাকৈ কামখিনি হয়। ৰাইজৰ চকুত ধূলা দি ইহঁতে কামখিনি সম্পূৰ্ণ কৰিবলৈ খুজিছে। আমি এই কামৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এই কাম যাতে কোনোতে হ'ব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজ একগোট হৈছোঁ। আমি কাম কৰিব নিদিওঁ, এইখিনিয়ে মোৰ বক্তব্য। হয়, আমি একদম গোসাইগাঁৱৰ একদম নিয়াৰেষ্ট, কিন্তু এইটো যদি আণ্ডাৰগ্ৰাউণ্ড হয়, এই আণ্ডাৰগ্ৰাউণ্ডৰ ফলত আমি গোসাইগাঁৱৰ পৰা বহুত দূৰত পিছ পৰি থাকিম। এইটো কাৰণে আমি বহুত দুখিত। আৰু কলেজখন আমাৰ একেবাৰে প্ৰায় আধা কিলোমিটাৰো কৈ কম, 100-150 মিটাৰমান হ'ব। আৰু এই পথ আমাৰ যাবলৈ হ'লে একদম হাকমা গেট হৈ প্ৰায় 5 কিলোমিটাৰ ঘূৰি যাব লগা হ'ব বাৰিষাৰ দিনত। আৰু এতিয়াৰ দিনৰ পৰাই ষ্টাৰ্ট হৈছে পানী হোৱা, তাৰ কাৰণে আমি বহুত পিছ পৰি থাকিম। বিচাৰিছোঁ হয় ইয়াতে ফ্লাইঅভাৰ হ'ব লাগে, আৰু নহ'লে যিটো ইহঁতে প্ৰতিশ্ৰুতি দিছিল টিন শ্বীট দি ওপৰেদি চাল আৰু ৰেল লাইনটো অলপ উচাকৈ দি মানে যাতায়াতটো অলপ ওখ ঠাইৰে হ'ব, এইটো হ'ব লাগে। তেতিয়াহ'লে আমি ৰাইজ সন্তুষ্ট হ'ম। কণ্ডাক্টৰজনে সঠিক নাজানো।